নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰুনাছ লাইফষ্টাইল চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি মই মোৰ ফাৰ্ষ্ট ব্লগ শ্বেয়াৰ কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোক ভাল পাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেনেহ'লে আহকচোন। একচুৱেলি যোৱাকালি মই মোৰ বৌ আৰু ইহঁতৰ ল'ৰা ছোৱালী দুটা, বাইদেউ আৰু বাইদেউৰ ছোৱালী আৰু তাৰ নাতি ল'ৰা লৈ আমি ৱাটাৰ পাৰ্ক এখনলৈ ঘূৰিবলৈ গৈছিলোঁ। আমি ভাবিছিলোঁ আমাৰ ঘৰৰ পৰা 1.5 ঘণ্টামানৰ ভিতৰত পাই যাম, কিন্তু আমাৰ প্ৰায় 4 ঘণ্টা মানে লাগিছিল। ৰায়মনালৈ যোৱাৰ এইটো পথ বহুত ধুনীয়া আৰু নিৰিবিলি, বহুত আমি এনজয় কৰিছিলোঁ। আফটাৰ এ লং জাৰ্ণি আল্টিমেটলি আমি ৰায়মনালৈ পहुঁচিয়ে গৈছোঁ। চাওকচোন, ইমানবোৰ গাড়ী আহিছে, ইমানবিলাক মানুহ আহিছে। সেইদিনাখন বন্ধৰ দিনো নাছিল, শনিবাৰ আছিল, গৰমৰ বন্ধই আছিল সকলোৰে। তো সেইকাৰণে বহুত ভিৰ হৈছিল। এইখন গেট, আমি টিকেট লৈ গেটৰ ওচৰলৈ গ'লোঁ আৰু তাৰপিছত বেগ চেগবিলাক আমাক চেকিং কৰিলে, ভিতৰত খোৱা বস্তু আনিছোঁ নেকি। তাৰপিছত আল্টিমেটলি আমি পাই গ'লোঁ। এতিয়া আমি ড্ৰেছবিলাক চেঞ্জ কৰিব, যিয়ে পানীত নামিব। মই কিন্তু পানীত নানামোঁ, মই মেখেলা চাদৰ পিন্ধি আহিছিলোঁ আৰু বৌ পানীত নানামে। তো আমাৰ বাইদেউ ছোৱালী, দাদাৰ ল'ৰা ছোৱালী আৰু নাতি ল'ৰা, ইহঁতে পানীত নামিলে। এইটো চাওকচোন, ইমান ধুনীয়া লাগিছে চাই, মোৰো পানীত নামো যেন লাগিছিল। এয়া চাওক, বহুত ধুনীয়া এটা পৰিৱেশ। ইমান গৰমত, ইমান ৰ'দত মানুহবিলাকে এনজয় কৰি আছে। পানীবিলাক বহুত ঠাণ্ডা আছিল। মই অলপ হাতেৰে টাচ লৈছিলোঁ। ইহঁতক দেখি মোৰো এনেকুৱা এটা ভাৱ নোহোৱা নহয় যে চুৰিদাৰ এটা লৈ অহা হ'লে ময়ো হয়তো পানীত নামিব পাৰিলোঁ হয়। এবাৰ ভাবিছিলোঁ, কিন্তু আমি গুৱাহাটীত আগতে গৈছিলোঁ একোলেণ্ডত, তো তাত আমি পানীত গা ধুইছিলোঁ। এইবাৰ ভাবিছোঁ মই আৰু এইবিলাক ঝামেলা নকৰোঁ। পানীত গা ধোৱাৰ সময়ততো ভালে লাগে, কিন্তু কাপোৰ চাপোৰবিলাক যেতিয়া চেঞ্জ কৰিব লাগে তেতিয়াহে অলপমান বেয়া লাগে। আৰু গা ধুই উঠাৰ পিছতো অলপ ভাগৰ লাগে যেনিবা। এয়া চাওকচোন, বয়সৰ কোনো সীমা নাই। সকলোৱে ইয়াতে, ল'ৰাই ছোৱালীয়ে, বুঢ়াই ডেকাই, সকলো ধৰণৰ মানুহে ইয়াতে এনজয় কৰি আছে। মই চাউণ্ডটো মিউট কৰি দিছোঁ। একচুৱেলি তাতে বহুত ধৰণৰ শব্দ আছিল, গানৰ শব্দ, মানুহবিলাকৰ চিঞৰ বাখৰ। মই অকণমান ভৰিৰে টাচ লৈ আছিলোঁ পানীৰ, যিহেতু মই পানীত নামিব পৰা নাছিলোঁ, কাপোৰো তেনেকুৱা অনা নাছিলোঁ। ইয়াতে প্ৰয়োজনীয় বস্তু, কাপোৰ চাপোৰ ৰাখিবৰ কাৰণে লকাৰ আছে, তাৰ কাৰণে এক্সট্ৰা ফিজ লয়। কিন্তু আমি গুৱাহাটীত যেতিয়া গৈছিলোঁ তাত এক্সট্ৰা কাপোৰো মানে ভাড়াত পোৱা গৈছিল। ইয়াতে এইটো ব্যৱস্থা নাই। ইয়াতে ৰেষ্টুৰেণ্টত খোৱা লোৱা পায়, কিন্তু আমি ঘৰৰ পৰা লৈ আহিছিলোঁ, তাৰ কাৰণে আমি ইয়াতে তেনেকুৱা একো খোৱা নাছিলোঁ, অনলি ক'ল্ড ড্ৰিংকছে খাইছিলোঁ। আৰু খোৱাৰ পিছত অকণমান ফটো ছেশ্যন কৰিলোঁ। আমি বৌ আৰু মই, আমি দুটাতো পানীত নমা নাই, তাৰ কাৰণে আমি ওপৰতে আছিলোঁ আৰু তাৰ পৰাই আমি সকলোবিলাক চাইছিলোঁ। সেইদিনাখন বহুত গৰম আছিল আৰু তাৰ মাজেদিয়ে আমি অলপমান ফটো উঠিছিলোঁ, ফান কৰিছিলোঁ। তো অলপমান দেখুৱাইছোঁ আপোনালোকক। আমি এইকেইজনে গৈছিলোঁ। আমি তাত 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টামানেই আছিলোঁ। তাৰপিছত 2 ঘণ্টামানৰ পিছত আমি ইয়াৰ পৰা ওলাই গৈছিলোঁ আৰু আমি অলপমান মুকলি ঠাইত খোৱা লোৱাখিনি কৰি লৈছিলোঁ, যিহেতু ঘৰৰ পৰা লৈ আহিছোঁ, এইখিনিতো খাবই লাগিল। তো আমি পিকনিকৰ নিচিনাকৈ ধুনীয়া এটা পৰিৱেশত খোৱা লোৱা কৰিলোঁ। খোৱা লোৱাখিনি শেষ কৰাৰ পিছত আমি আকৌ অলপমান ফটো ছেশ্যন কৰিলোঁ আৰু ইয়াৰ পিছত আমি গুচি যাম। ফটো চটো উঠাৰ পিছত আমি আকৌ গাড়ীত উঠিলোঁ। ইয়াৰ পিছত আমি অকণমান ৰেষ্ট ল'বৰ কাৰণে ইয়ালৈ আহিলোঁ। ৰায়মনা জংগল ৰিট্ৰিট এখন পাৰ্ক, তাৰ আগদিনাখন অ'পেনিং কৰিছে, যাৰ কাৰণে আমাৰ এণ্টাৰ একদম ফ্ৰী আছিল, আমাক ফ্ৰীতে সোমাব দিছে। ইয়াতে ৰেষ্ট হাউচো আছে, গাড়ী চাড়ী ৰখা জেগাও আছে আৰু ৰেষ্টুৰেণ্ট আছে এখন। খাই লৈ আহি অকণমান ৰেষ্ট লোৱাৰ কাৰণে বহুত ধুনীয়া এটা ঠাই আমি বিচাৰি পাইছিলোঁ। চাওকচোন, কিমান ধুনীয়া এটা পৰিৱেশ। ইয়াতে ল'ৰা ছোৱালীবিলাকে বহুত এনজয় কৰি আছে। চাওক, জুলনি আছে, বহাৰ কাৰণে এটা হাৱাখানা আছে আৰু আকাশখনো বহুত ধুনীয়া আছিল।
অলপ আবেলি হৈছিল, ৰ'দ অলপ কমিছিল আৰু আমি অলপ ইয়াতে চেয়াৰ আছিল, ইয়াতে আমি অকণমান ৰেষ্ট লৈছিলোঁ আৰু চাৰিওফালৰ পৰিৱেশ দেখি আমাৰ বহুত ভাল লাগিছিল। গোটেই দিনটো জাৰ্ণি আৰু যদিও আমি ৱাটাৰ পাৰ্কত গৈছিলোঁ তাতেও আমাৰ বহুত কষ্ট হৈছিল, যদিও ভাল লাগিছিল তথাপি কষ্ট হৈছিল। তো ইয়াতে বহি পেলাই সঁচাকৈয়ে আমাৰ বহুত ভাল লাগিছিল, বহুত আমাৰ মনটোও ভাল লাগিছিল আৰু ৰেষ্ট পাইছিলোঁ অকণমান। সুন্দৰ এটা নিৰিবিলি পৰিৱেশত ল'ৰা ছোৱালীবিলাকে খেলি আছে, চাওকচোন। ব্যস্ততা জীৱনত কেতিয়াবা এনেকুৱা এটা নিৰিবিলি পৰিৱেশত আহিবলৈ বহুত মন যায় সকলোৰে নিশ্চয়। চাওকচোন, সকলোৱে আপোন মনে খেলি আছে, মেঘ ওপৰলৈ উঠিছে আকৌ নামিছে, ল'ৰা ছোৱালীক খেলিবৰ কাৰণে এইবিলাক সুবিধা কৰি দিছে। ইয়াতকৈ বেছি আৰু উঠিব নোৱাৰে, এতিয়া নামি আছে, চাওক ষ্টাইল কৰি নামি আছে তাই। অৱশেষত ময়ো অলপমান জুলনিত উঠিলোঁ। চাওকচোন, বহুত ভাল লাগিছিল। একচুৱেলি জুলনিত উঠিবও ভাল লাগিছিল। আকাশখন চাওক ইমান ধুনীয়া এটা পৰিৱেশ। সেইখিনি সময়ত বতৰটোও যে ইমান ধুনীয়া হৈ উঠিছিল, আকাশখনো ইমান ধুনীয়া, বতৰটোও সেমেকা, বতাহ আহি আছিল আৰু পৰিৱেশটো অত্যন্ত ভাল লাগিছিল। আৰু আমি ভাবিলোঁ যে বৰষুণ হয় নেকি, আমাৰ সোনকালে ইয়াৰ পৰা ওলাই যাম বুলি ডিচাইড কৰিলোঁ। তেতিয়া আমাৰ ভাতিজী মানে এই ৰ'পৱে বুলি কয়, এইটোত উঠিবৰ কাৰণে বহুত জিদ কৰিলে আৰু উঠিবৰ কাৰণে লৈও যোৱা হ'ল। ফ্ৰক পিন্ধি আছিল কাৰণে তাক মানে তাতে উঠিব দিয়া নহ'ল। ইহঁতে ফ্ৰক পিন্ধা এই ধৰণৰ মানে দীঘল কাপোৰ পিন্ধি উঠিব নিদিয়ে। তাৰপিছত তাই আকৌ আহি ড্ৰেছ চেঞ্জ কৰি আকৌ জিপ লাইনত উঠিলে। আমি তাই ভয় খায় নেকি এইটো চাবৰ কাৰণে ৱেইট কৰি আছিলোঁ। তো আল্টিমেটলি তাই ৰ'পৱেত উঠিলে। চাওকচোন, অলপো ভয় খোৱা নাই, হাঁহি উঠিছে। সন্ধিয়া হোৱাৰ আগে আগে আমি ইয়াৰ পৰা আঁতৰিলোঁ, উভতি আহিলোঁ। এতিয়া আমি ঘৰলৈ যোৱাৰ পথত আকৌ এটা ৰায়মনা নেশ্যনেল পাৰ্ক পালোঁ। ইয়াৰে গেটখনত আমি অকণমান ফটো ছেশ্যন কৰিলোঁ, ফটো উঠিলোঁ, কাৰণ তালৈকে আৰু যোৱাৰ আমাৰ সময় নাছিল, সন্ধিয়া হৈ আহিছে। ইয়াতে জিপেৰে সকলোকে ঘূৰাই আৰু এটা কিবা পইচা লয়, এটা এমাউণ্ট। তো আমি তালৈ যোৱা নহ'ল কাৰণ সন্ধিয়া হৈ আহিছে। আমি গেটখনৰ ভালকৈ ফটো তুলিলোঁ। মই ইয়াতে কেইকপিমান অকলে ফটো উঠিছিলোঁ, বাকীবিলাকে ফটো উঠিবলৈ নাহিল কাৰণ বহুত ভাগৰ। বন্ধু বান্ধৱীসকল, আজিলৈ মই সামৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক, সুস্থ থাকক, সাৱধানে থাকক। ভিডিঅ'টো চোৱাৰ কাৰণে সকলোলৈ আন্তৰিক ধন্যবাদ থাকিল। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।